আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ অনুশীলনী 8.1 ৰ 5 নম্বৰ কোৱেশ্চনটো ওকে তো এই 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে দিয়া আছে sec থিটা সমান সমান 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ ওলোৱা তো আমাক আন ত্ৰিকোণমিতিক অনুপাতবোৰ ওলাব দিছে আমাক sec থিটাটো দিয়া আছে আৰু বাকি যিমান ত্ৰিকোণমিতিক অনুপাত আছে ওকে তো গোটেই কেইটা ওলাব দিছে তো আমাৰ এইটো secটো দিয়া আছে তো আমাৰ আৰু 5টা আমাৰ ওলাব লাগিব 1 2 3 4 5 তো 5টা আমাৰ ত্ৰিকোণমিতিক অনুপাতবোৰ ওলাব লাগিব ওকে তো প্ৰথমত আমি কি লিখিম যে দিয়া আছে ওকে তো প্ৰথমত আমি দিয়া আছে লিখিম আৰু এটা ছবি দৰকাৰ হ'ব আগত লিখিলো দিয়া আছে তো আমাক কি দিয়া আছে যে sec থিটা সমান সমান 13/12 ওকে তো ধৰিলো আমাৰ এইটো এটা ত্ৰিভুজ হয় এ বি চি আৰু বি কোণটো সমকোণ হ'ব তো সমকোণৰ বিপৰীত যিটো বাহু আছে তাক আমি অতিভুজ বুলি ক'ব পাৰিম আৰু ইয়াতে থিটা আছে তো আমি এই সি কোণটোক থিটা বুলি ধৰিলো ওকে তো সি কোণটোক থিটা বুলি ধৰিলে আমাৰ সি কোণৰ লগত থকা বাহুটোক আমি ভূমি বুলি ক'ম তো এইটোক আমি ভূমি বুলি ক'ম কাৰণ যিটো আমাৰ কোণ দিয়া থাকিব সেই কোণৰ সাপেক্ষে যিটো ভূমি থাকিব মানে কোণটোৰ লগত যিটো বাহু থাকিব তাক আমি ভূমি বুলি কওঁ আৰু এইটোক আমাৰ তেনেহলে হ'ব লম্ব ওকে আৰু এইটো হ'ব অতিভুজ তো এতিয়া আমি কি কৰিব পাৰো এই সেকৰ সূত্ৰটো আমি লিখিম তো সেকৰ সূত্ৰটো আমাৰ ইয়াতে আছে অতিভুজ বাই ভূমি তো ইয়াতে আমি অতিভুজ বাই ভূমি লিখিব পাৰো তো সেকৰ সূত্র অতিভুজ বাই ভূমি তো অতিভুজ আমাৰ হ'ব এসি তো আমি ডাইরেক্ট লিখিব পাৰো এ সি আৰু আমাৰ ভূমি আমাৰ হ'ব বিসি আমি তলত লিখিব পাৰো বিসি কিয়নো ইয়াতে থিটা কোণ সাপেক্ষে দিয়া আছে ওকে তো সমান সমান হ'ব 13/12 ওকে তো এতিয়া আমি লিখিব পাৰো লেট এ সি সমান সমান 13x আৰু বি সি সমান সমান 12x তো x টো কিয় ধৰিলো তো যেহেতু আমি জানো যে কোনো এটা ভগ্নাংশ তো ধৰা ইয়াত 13/12 আছে ওকে তো ইয়াৰ লগত কিবা এটা সংখ্যা পূৰণ আছিলে সেইটো কটাকটি কৰাৰ পিছতহে যেনেকৈ 10 ধৰিলো এই কটাকটি কৰাৰ পিছতে আমাৰ এনেকৈ কটাকটি কৰাৰ পিছত 13/12 থাকি যায় ওকে তো কটাকটি কৰাৰ পিছতে এনেকুৱা সংখ্যা আহে যিটো আমাৰ কটাকটি নাযায় যে মৌলিক সংখ্যা আহে দুটা ওকে তো সেইকাৰণে আমি এই 10ৰ ঠাইত আমি x বুলি ধৰিলো 10 নহয় আমি নাজানো কিমান পূৰণ আছিলে তো আমি x বুলি ধৰিলো ওকে তো ইয়াতে আমি পালো এ সিৰ মান 13x তো এইটো এ সি হয় ইয়াতে আমি মান পালো 13x আৰু আমি বি সিৰ মান পাইছো 12x ওকে তো এতিয়া আমাৰ এ বিৰ মানটো ওলাব লাগিব তো এ বিৰ মান ওলাবৰ কাৰণে আমাৰ পাইথাগোৰাছৰ সূত্র প্ৰয়োজন হ'ব আমি ইয়াতে লিখিম এতেকে পাইথাগোৰাছৰ সূত্র মতে তো পাইথাগোরাসের সূত্রটো আমার হয় অতিভুজ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার ওকে তো আমি কি করতে পারো অতিভুজ আমার আছে এসি তো আমার হবো এসি স্কয়ার ইকুয়াল টু এবি স্কয়ার প্লাস বিসি স্কয়ার ওকে তো বিসি স্কয়ার তো আমার এবি ওলাব লাগে তো এসির মান আমার দিয়া আছে 13 ওকে তো ইয়াতে x আমি ধৰিছো তো হোল স্কয়ার আমি লিখিব পাৰো এবিৰ মানটো আমি নাজানো তো এবিৰ মান আমি এবি স্কয়ার দিলো আৰু বিসিৰ মানটো আমি 12x বুলি ধৰিছো তো আমি হোল স্কয়ার দিলো ওকে তো এতিয়া 13 গুণ কিমান হয় 169 হয় তাৰপিছত x স্কয়ার আৰু এইটো 12x স্কয়ার ওকে তো 12x হোল স্কয়ার আছে তো আমি এটুক লিখিব পাৰো ab স্কয়ার প্লাস 144x স্কয়ার ওকে তো এইটো আমি ইফালে লৈ আহিম তো 169x স্কয়ার মাইনাস ইয়াতে প্লাস আছে ইপিনে আহিলে মাইনাস 144x স্কয়ার ইকুয়াল টু ab স্কয়ার তো ইয়াতে আমাৰ হ'ব 169x স্কয়াৰৰ পৰা 144x স্কয়ার গুচি গলে তো 9ৰ পৰা 4 গলে আমাৰ হ'ব 5 ওকে তো 5 হ'ব আমাৰ আৰু ইপিনে থাকিব আমাৰ 6ৰ পৰা 4 গলে আমাৰ হ'ব 2 আৰু 1ৰ পৰা 1 গলে 0 হ'ব তো ইয়াতে আমাৰ 25x স্কয়ার ইকুয়াল টু ab স্কয়ার তো আমার a বির মান হবো আমার 5x ওকে তো আমি এতিয়া স্কয়ার টু ইপিনে গলে √ হবো তো আমি ইপিনে লিখিম আমি ইপিনে লিখিব পাৰো যে এইটো আমি লিখিম যে ইয়াতে আমাৰ হবো স্কয়ার টু ইপিনে আহিলে √ √ 25x স্কয়ার ইকুয়াল টু ab ওকে তো এতিয়া আমি কি কৰিব পাৰো ইয়াতে 25 5 हो 5x হবো তো ইয়াতে 5 গুণ 25 হয় তো এটা 5 হবো আৰু x স্কয়ার দুটা x আছে তো এটা x হবো সমান সমান ab তো আমাৰ ab এর মান ওলাল 5x ওকে তো এতিয়া আমি
গোটেইকেইটাৰ মান ওলাম প্ৰথমত সাইনৰ মান ওলাম তো সাইনৰ মান ওলাবৰ কাৰণে প্ৰথমত আমাৰ সূত্ৰটো লাগিব তো আমি ইয়াতে সাইন লিখিম সাইন থিটা আমাক সাইন থিটা ওলাবলৈ প্ৰতিটো অনুপাত আমাৰ ওলাব লাগিব যে ত্ৰিকোণমিতি অনুপাতবোৰ গণনা কৰা তো আন যিমান ত্ৰিকোণমিতি অনুপাত আছে গোটেইকেইটা গণনা কৰিব দিছে তো আমি এটা এটাকৈ গোটেইকেইটা ওলাম তো প্ৰথমত সাইন থিটাৰ মান ওলাম তো সাইনৰ সূত্ৰ আমি জানো লম্ব বাই অতিভুজ তো ইয়াতে লম্ব আমাৰ আছে এ বি তো এ বি আমাৰ হ'ব ইয়াতে লম্ব তো আমি ওপৰত এ বি লিখিব পাৰো আৰু অতিভুজ আমাৰ আছে এ চি তো এ চি লিখিব পাৰো ওকে তো ইয়াতে আমি মান পাম এ বিৰ মান আমি জানো 5x তো আমি ওলাইছো এ বিৰ মান এইটো আমাৰ এ বিৰ মান 5x তো 5x বহাই দিলো আৰু এ চিৰ মান আমি পাইছো 13x তো ইয়াতে x x ক্যান্সেল হলে 5/13 হ'ব কিয়নো ওপৰতো x আছে তলতো x আছে তো আমি ইয়াতে ক্যান্সেল কৰিব পাৰো এই দুটা আমি ক্যান্সেল কৰিব পাৰো ওকে তেনেদৰে আমি ওলাব পাৰো 5/13 পালো এতিয়া আমি ওলাম cos ওকে তো আমি এতিয়া ওলাব পাৰিম cos থিটা সমান সমান এতিয়া তুমি যদি ইয়াতে চোৱা cos সূত্ৰ আমাৰ আছে ভূমি বাই অতিভুজ তো আমাৰ ভূমি হ'ব BC তো ওপৰত আমি BC লিখিব পাৰো আৰু অতিভুজ আমাৰ আছে AC তো তলত আমি AC লিখিব পাৰো সমান সমান ইয়াতে BC ৰ মান আমাৰ আছে 12x তো লিখিব পাৰো 12x আৰু AC ৰ মান আমি জানো 13x তো আৰু x x ক্যান্সেল কৰিলে 12/13 হ'ব তো আমি x x ক্যান্সেল কৰি দিব পাৰো ইয়াতে আমি x আৰু ax টো ক্যান্সেল কৰি দিলো এতিয়া আকৌ আমি ওলাম 10 ওকে তো 10 টো ওলাব পাৰিম তো 10 থিটা সমান সমান তো 10 ৰ সূত্ৰ কি লম্ব বাই ভূমি তো ইয়াতে লম্ব আছে আমাৰ AB তো AB আমাৰ লম্ব আৰু ভূমি আমাৰ হ'ব BC তো আমাৰ BC লিখিম তো সমান সমান AB ৰ মান হ'ব 5x আৰু BC ৰ মান হ'ব 12x তো x x কাটিলে আমাৰ হ'ব 5/12 ওকে তো আমি x x টো কাটিব পাৰো এইটো x তো আমি ক্যান্সেল কৰিব পাৰো ওকে তো তাৰ পিছত আমি ওলাম cosec ওকে তো cosec থিটা ওলাম আমি এতিয়া cosec থিটা সমান সমান আমাৰ সূত্ৰ হ'ব কি অতিভুজ বাই লম্ব তো আমাৰ অতিভুজ আছে AC তো আমি ওপৰত আমি লিখিব পাৰো AC আৰু লম্ব আছে আমাৰ AB তো তলত আমি লিখিম AB সমান সমান আমাৰ হ'ব 13x বাই AB ৰ মান আছে আমাৰ 5x সমান সমান আমাৰ হ'ব 13/5 ওকে তো আমি এই x x টো কাটি দিব পাৰো এইটো x আৰু এইটো x কাটি দিলো তো আমাৰ থাকি যাব 13/5 ওকে তো এতিয়া আকৌ ওলাম আমাৰ sec টো আমাৰ দিয়ে আছে তো sec টো ওলাব নালাগে তো আমি ওলাম cot ওকে তো এতিয়া cot টো ওলাম লাস্ট আছে এইটো cot থিটা সমান সমান আমাৰ হ'ব ভূমি বাই লম্ব তো ভূমি কোনটো হয় আমাৰ BC তো BC বাই AB হ'ব লম্ব হয় আমাৰ AB তো BC বাই AB হ'ব তো BC আমাৰ আছে 12x আৰু AB আমাৰ আছে 5x তো x x ক্যান্সেল কৰিলে 12/5 হ'ব তো এনেদৰে আমি ওলাব পাৰো এই x x টো কাটি যাব তো এনেদৰে আমি ওলাব পাৰো ওকে তো তুমি এনেদৰে ওলাবা তুমি ভালদৰে এই সূত্ৰবিলাক মুখস্থ কৰিবা তো এই কেইটা সূত্ৰ 6টা সূত্ৰ আছে এই 6টা সূত্ৰ তোমাৰ মুখস্থ কৰিলে তুমি 8.1 ৰ গোটেই কেইটা কোৱেশ্চনৰ এনসাৰ তুমি কৰিব পাৰিবা ওকে